মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সংখ্যা অৰ্থাৎ নাম্বাৰৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম। তো প্ৰথম মই লিখিছোঁ স্বাভাৱিক সংখ্যা। আমি জানিব লাগে প্ৰথমতে কি স্বাভাৱিক সংখ্যা কাক বোলে। গণনা কৰিবলৈ ব্যৱহাৰ কৰা ধনাত্মক সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে, অৰ্থাৎ নেচাৰেল নাম্বাৰ। যেনে তোমালোকৰ 1 2 3 4 5 6 7 8 ইত্যাদি। তো ইয়াত এই স্বাভাৱিক সংখ্যাত আমাৰ নোট থাকিব কি স্বাভাৱিক সংখ্যাবোৰক চমুকৈ n লেটাৰ আখৰেৰে চিহ্নিত কৰা হয়। তাৰপিছত আহিল আমাৰ স্বাভাৱিক সংখ্যাৰ ধৰ্ম বা বিধি। তো এই ধৰ্মকেইটা আমাৰ কি থাকিব প্ৰত্যেকটো সংখ্যাৰ ক্ষেত্ৰতে থাকিব। যেনেকুৱা তোমাৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, এই সকলোবোৰৰ ক্ষেত্ৰত তাৰমানে তোমালোকৰ কি হ'ব এই বিধিকেইটা থাকিব বা ধৰ্মকেইটা থাকিব। প্ৰথমটো হৈছে আবদ্ধ বিধি, দ্বিতীয়টো হৈছে ক্ৰম বিনিময় বিধি, তৃতীয়টো হৈছে সন্মিলন বিধি, চতুৰ্থটো হৈছে বিতৰণ বিধি। এতিয়া আমি প্ৰথম আবদ্ধ বিধিৰ আলোচনা কৰিম। আবদ্ধ বিধিৰ আলোচনা কৰিম। আবদ্ধ বিধিটো কেনেকুৱা আমি প্ৰত্যেকে জানো যে দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে যোগফলটো এটা কি হয় স্বাভাৱিক সংখ্যা হয়। সেইটোৱে লিখিম মই দুটা স্বাভাৱিক সংখ্যাৰ যোগফল সদায় এটা স্বাভাৱিক সংখ্যা হয়। স্বাভাৱিক সংখ্যা হয়। যেনে আমি যদি লওঁ কি 7 + 9 = 16। ইয়াত আমাৰ কি হৈছে 7টোও স্বাভাৱিক, 9টোও স্বাভাৱিক আৰু দুয়োটা আমি যোগ কৰি কি পাইছোঁ 16 পাইছোঁ। তো 16টোও স্বাভাৱিক। তো এই ধৰ্মটোৱে হৈছে আবদ্ধ ধৰ্ম বা আবদ্ধ বিধি।